পুনৰ পাকিস্তানে উচতাইছে নেকি ভাৰতক পুনৰ উচতাইছে নেকি পাকিস্তানে এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছোঁ ভাৰতক উচতাইছে পাকিস্তানে এইবাৰ পুলৱামা কাণ্ডৰ কথা পাকিস্তানে আৰম্ভ কৰিছে কি হৈছিল পুলৱামাত সমগ্ৰ ভাৰতীয় জানে 140 কোটি ভাৰতীয় আজিও পাহৰিব পৰা নাই 2019 চনৰ সেই বিভৎস দিনটো কিদৰে পুলৱামা আক্ৰমণ কৰিছিল কিদৰে ভাৰতৰ জোৱান শ্বহীদ হৈছিল আৰু পুনৰবাৰ এই পুলৱামাৰ কথা আঙুলিয়াইছে পাকিস্তানে এই মুহূৰ্তত ডাঙৰ খবৰ দিবলৈ ওলাইছো পুলৱামা কাণ্ডৰে পাকিস্তান সম্পূৰ্ণভাৱে জড়িত আছিল সেই সময়ত বাৰে বাৰে ভাৰত চৰকাৰে দাবী কৰিছিল পাকিস্তান জড়িত আছিল পাকিস্তানে বাৰে বাৰে ভাৰত চৰকাৰৰ প্ৰস্তাৱ নাকচ কৰিছিল ভাৰত চৰকাৰৰ অভিযোগ নস্যাৎ কৰিছিল কিন্তু এইবাৰ পাকিস্তানে পুনৰ মুখত উলিয়াইছে পুলৱামাৰ প্ৰসংগ পাকিস্তানৰ বায়ুসেনা জ্যেষ্ঠ নেতা এইবাৰ এটা বিশেষ মন্তব্য কৰিছে যি মন্তব্য এতিয়া ভাৰতত কঁপনি তুলিছে ভাৰতৰ প্ৰতিগৰাকী ভাৰতীয়ৰ ৰক্ত এতিয়া গৰম কৰিছে পাকিস্তানৰ বায়ুসেনাৰ এগৰাকী জ্যেষ্ঠ নেতাৰ মন্তব্য কি কৈছিল পাকিস্তানৰ বায়ুসেনাৰ জ্যেষ্ঠ নেতাই এই মুহূৰ্তত সেই বিশেষ মন্তব্যটো আগবঢ়াইছো যি মন্তব্য শুনিলে 140 কোটি ভাৰতীয়ৰ ৰক্ত পুনৰ গৰম হৈ পৰিব কাৰণ পুলৱামাৰ কথা ভাৰতে কেতিয়াও পাহৰিব পৰা নাই ভৱিষ্যতলৈ পাহৰিব নোৱাৰে পুলৱামা কাণ্ডৰে পাকিস্তান যে জড়িত আছিল সেই সময়ত ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে চিঞৰি কৈছিল ভাৰত চৰকাৰে অভিযোগ উত্থাপন কৰিছিল পাকিস্তানৰ বিৰুদ্ধে কিন্তু পাকিস্তানে সেই সময়ত নস্যাৎ কৰিছিল ভাৰতৰ অভিযোগ লস্কৰে তৈবাই ভাৰতৰ সেই আক্ৰমণৰ কথা স্বীকাৰ কৰিছিল কিন্তু এবাৰ চকুত থাকি বুকত খুটা এই পাকিস্তান বিশ্বাসযোগ্যহীন পাকিস্তানে এইবাৰ মুখ খুলিছে পাকিস্তানৰ বায়ুসেনাৰ জ্যেষ্ঠ নেতা এতিয়া মুখ খুলিছে চাওক পাকিস্তানৰ জ্যেষ্ঠ নেতা ঔৰংজেব আহমেদৰ এটা বিস্ফোৰক মন্তব্য We have always upheld it at all cost. We did try to tell them with our tactical brilliance in Pulwama. Now we showed them our operational prowess and strategic guile and guide, and I think they should take heed. This is the best we can. পুলৱামা ঘটনা আচলতে পাকিস্তানৰ টেকটিক্স আছিল বুলি কৈছে পাকিস্তানৰ সেনা বাহিনীৰ এটা কৌশলগত যুদ্ধ আছিল বুলি তেওঁ মন্তব্য কৰিছে পাকিস্তানৰ সেনা বাহিনীৰ কৌশলগত যুদ্ধ আটাইতকৈ ডাঙৰ কথা পাকিস্তানে পুলৱামা কাণ্ড সংঘটিত কৰিছিল যিটো সময়ত ভাৰত আৰু পাকিস্তানৰ মাজত সংঘৰ্ষ চলি আছে যিটো সময়ত আমেৰিকাৰ মধ্যস্থতাত সংঘৰ্ষ কিছু হাম কাটিছে দুয়োখন দেশে যুদ্ধবিৰতি প্ৰস্তাৱৰ সন্মান জনাইছে পাকিস্তানে যুদ্ধবিৰতিত সন্মান জনাইছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মধ্যস্থতাৰ পাছত কিছু শান্তি আহিছে দুয়োখন দেশৰ মাজত তথাপিতো পাকিস্তানে 3 ঘণ্টা পাছতে যুদ্ধবিৰতি উলংঘন কৰিছে ভাৰতৰ ভূমিত আক্ৰমণ কৰিছে তাৰ পাছত দেখিবলৈ পোৱা গ'লে এবাৰ পুলৱামাৰ প্ৰসংগলৈ পুনৰ ভাৰতক উচতাবলৈ ধৰিছে পাকিস্তানৰ বায়ুসেনাৰ বিষয়ৰ মন্তব্য আমি শুনালো পাকিস্তানৰ এই যিটো পাকিস্তানৰ যি কৰ্ম এই পাকিস্তানৰ এই কাণ্ডই পুনৰ ভাৰতীয়সকলৰ ৰক্ত গৰম কৰিব এই নিশ্চিত কিন্তু এই মুহূৰ্তত কিহৰ বাবে পাকিস্তানৰ সেনা বিষয়াগৰাকীয়ে বায়ুসেনা বিষয়াগৰাকীয়ে কিহৰ বাবে এই সময়ছোৱাত যি সময়ত স্পৰ্শকাতৰ সময় দুয়োখন দেশৰ বাবে এই সময়ত কিয় পুলৱামাৰ কথাটো উল্লেখ কৰিলে মই আমাৰ জ্যেষ্ঠ সাংবাদিক সৌৰভ বৰা আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ পুনৰ উচতনি দিবলৈ আৰম্ভ কৰিলে নেকি যি মন্তব্য আমি দেখুৱালোঁ পাকিস্তানী সেনাৰে আছিল টেকটিক্স থকা বুলি কৈছিল কৌশলগত ৰণ বুলি কৈছে কি এই সময়ছোৱাত এই মন্তব্যটোৱে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আপুনি যিটো কথা ক'লে এইটো তেওঁলোকে স্বীকাৰ কৰা নহয় তেওঁলোকে নিজৰ সাহসিকতাটো দেশবাসীক আৰু বিশ্বক বুজাব খুজিছে যে আমি এনেকুৱা কৰিব পাৰোঁ টেকটিকেল ব্ৰিলিয়েঞ্চ বুলি যিটো কথা কৈছে টেকটিকেল মানে এইটো আমি কৌশলগত বুলি একজেক্টলি কৌশলগত নহয় এইটো সামৰিক ক্ষেত্ৰত ডিফেন্সৰ ক্ষেত্ৰত এইটো সামৰিক বুলি ব্যৱহাৰ হয় সামৰিক প্ৰতিভা তেওঁলোকে বুজাইছে যে আমাৰ পুলৱামাত যিটো ঘটনা সংঘটিত হৈছিল সেই পুলৱামাৰ ঘটনাত আমাৰ টেকটিকেল ব্ৰিলিয়েঞ্চ আছিল মানে আমাৰ সামৰিক প্ৰতিভা আছিল আমি নিজে গৈ মাৰিছোঁ বুলি এনেকুৱা কোনো শব্দ তেওঁ কোৱা নাই কিন্তু তেওঁ যি পৰ্যায়ৰ এজন বিষয়ে কৈছে তেওঁ এয়াৰ ভাইচ মাৰ্শ্বাল হৈছে দ্বিতীয় স্থানৰ বিষয়া পাকিস্তান এয়াৰফ'ৰ্চৰ দ্বিতীয় স্থানৰ যিজন বিষয়া তেওঁ কৈছে সেইটো এনেকুৱা এটা তেওঁৰ স্বীকাৰোক্তি নহয় তেওঁ সেইটো দাম্ভিকতা প্ৰদৰ্শন কৰিছে আচলতে দাম্ভিকতা প্ৰদৰ্শন কৰিছে আৰু একেলগে আপুনি যিটো কথা কৈছে তেওঁৰ একেলগতে মানে এট দ্য ছেইম টাইম তেওঁ ভাৰতক প্ৰৰোচিতও কৰিছে এইটো উচতনিমূলক হৈছে কথাটো পুলৱামাৰ ক্ষেত্ৰত কি হৈছিল সেইটো আছিলে 2019 চনৰ 13 ফেব্ৰুৱাৰীত পুলৱামাৰ এটা ৰাষ্ট্ৰীয় পথেদি ভাৰতৰ CRPFৰ এটা ডাঙৰ বাহিনী গৈ আছিল CRPFৰ যিটো বাহিনী গৈ আছিল সেই CRPFৰ বাহিনীটো গৈ থাকোঁতে সেইটো ডাঙৰ এটা কনভয় আছিল কেইবা শ আছিল সেই CRPFৰ বাহিনীটোৰ মাজত এখন
গাড়ীৰে বোমা নি পেলাই আত্মঘাতী বিস্ফোৰণ ঘটোৱা হৈছিল আত্মঘাতী বিস্ফোৰণটোৰ আগে পিছে কেইবাদিনো ধৰি সেই অঞ্চলত কোৱা হৈছে পিছত কোৱা হৈছে অনুসন্ধানৰ পাছত কোৱা হৈছে এনআইএ সেইটো অনুসন্ধান কৰিছে যে এখন গাড়ীয়ে অতি কমেও 300 কেজি RDX লৈ ঘূৰা ঘূৰি কৰি আছিল আৰু গৈ থকা পথৰ মাজলৈ যিটো ৰাষ্ট্ৰীয় ঘাইপথলৈ এটা কাষৰ এটা উপপথৰ পৰা ওলাই আহি তাৰ গাড়ীত খুন্দা মাৰি দিছিল আৰু তেতিয়া একেলগতে থিতাতে 40 জন CRPF নিহত হৈছিল সেইটো খুব ডাঙৰ ঘটনা আছিল কিন্তু তেওঁলোকে পাছত হস্পিটেলত বা পিছত বেছিকৈ আঘাত পোৱা সকলো মিলি 50তকৈ অধিক নিহত হৈছিল সেইটো ইমান দিনে আমি সন্ত্ৰাসবাদী কাৰ্যকলাপ বুলি ভাবি আছিলোঁ সন্ত্ৰাসবাদী কাৰ্যকলাপ হিচাপে পৰিগণিত হৈ আছিল কিন্তু সেই সন্ত্ৰাসবাদী কাৰ্যকলাপত যে পাকিস্তানৰ সেনাবাহিনীৰ বা সামৰিক বাহিনীৰ সহায় আছে সেই কথাটো আজি তেওঁ ঔৰংজেব আহমেদৰ কথাত প্ৰকাশ হৈছে তেওঁ কৈছে টেকটিকেল ব্ৰিলিয়েন্স টেকটিকেল শব্দটো মই আকৌ এবাৰ কৈছোঁ টেকটিকেল বুলি কোৱাৰ লগে লগে এইটো সামৰিক ডিফেন্সৰ ক্ষেত্ৰত যদি ডিফেন্সৰ শব্দ হিচাপে আমি চাওঁ তেতিয়াহ'লে সামৰিক হ'ব ব্ৰিলিয়েন্স মানে প্ৰতিভা বা তেওঁলোকৰ চমৎকাৰিতা বুজাইছে যে পুলৱামাত হোৱা ঘটনাটোৰ ক্ষেত্ৰত আমাৰ সামৰিক প্ৰতিভা বা বিচক্ষণতা আছিল নিশ্চয় সামৰিক প্ৰতিভা বা সামৰিক বিচক্ষণতা আছিল এয়া পাকিস্তানৰ বায়ু সেনাৰ মুৰব্বী এগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতাৰ মন্তব্য We have always upheld it at all cost. At all cost. We did try to tell them with our tactical brilliance in Pulwama. Now we showed them our operational prowess and strategic guile and guide, and I think they should take heed. This is the best we can. এই মুহূৰ্তত কি বুজাব বিচাৰিছে এই মন্তব্যৰে সংবাদ মাধ্যমত কৰা পাকিস্তানীৰ যি বায়ুসেনাৰ মুৰব্বীগৰাকী আছে বায়ুসেনাৰ ডেপুটি মাৰ্চেল আছে এই কথাটোৰে কি বুজাব বিচাৰিছে তেওঁ বুজাব বিচাৰিছে যে ভাৰতক তেওঁলোকে এই ধৰণে আক্ৰমণ কৰি আছে আৰু কৰি যাব ভাৰত চৰকাৰে একো কৰিব নোৱাৰে কাৰণ পুলৱামাৰ যি সময়ত পুলৱামাৰ কাণ্ড সংঘটিত হৈছিল মই পূৰ্বতে কৈছোঁ ভাৰত চৰকাৰে বাৰে বাৰে পাকিস্তানক দোষাৰোপ কৰিছিল সেই সময়ত কিন্তু পাকিস্তানে কিন্তু ভাৰতৰ যি অভিযোগ খণ্ডন কৰি আছিল বাৰে বাৰে লস্কৰে তৈবাই এই দায়িত্ব স্বীকাৰ কৰিছিল যি সময়ত লস্কৰে তৈবাই দায়িত্ব স্বীকাৰ কৰিছিল অৰ্থাৎ আজি তেওঁ যিটো মন্তব্য কৰিছে লস্কৰীয় তৈবাৰ বাবে তেওঁলোকে সমগ্ৰ সহায় কৰিছিল পাকিস্তানৰ সেই আক্ৰমণ পুলৱামা আক্ৰমণত এই মন্তব্যটোৰে তেওঁলোকে কি ক'ব বিচাৰিছে এই মন্তব্যটোৰ পাছত ভাৰত চৰকাৰে মনে মনে থাকিব নেকি পাকিস্তানৰ বিৰুদ্ধে যোৱাকালি কিন্তু যি শান্তি চুক্তি কৰিলে তাৰ পাছত ভাৰতৰ মাটিত পুনৰ আক্ৰমণ কৰিলে তাৰ পাছত ইখনৰ পাছত সিখন বৈঠক চলিছে প্ৰধানমন্ত্ৰীৰ বাসগৃহত এই মন্তব্যটোক লৈ ভাৰত চৰকাৰে কি ধৰণে আলোচনা কৰিছে সেয়া দেশবাসী নিশ্চয় জানিব বিচাৰিব পুলৱামা কাণ্ড ভাৰতে পাহৰিব পৰা নাই 2019 চনৰ 13 এপ্ৰিল তাৰিখে পুলৱামাত যি ধৰণে শ্বহীদ হৈছিল ভাৰতীয় সেনা 60গৰাকীকৈ সেনা শ্বহীদ হৈছিল সেই সময়ত নিৰ্বাচন আছিল নিৰ্বাচনৰ প্ৰাক্ষণত এই ধৰণৰ ঘটনা সংঘটিত হৈছিল তাৰ পাছত আৰু 4 বছৰ পাছত 5 বছৰ পাছত পুনৰ পাকিস্তানৰ এগৰাকী বায়ু সেনাৰ ডেপুটি মাৰ্চেলে স্পষ্টভাৱে সংবাদ মাধ্যমত মন্তব্য কৰিবৰ সাহস কৰে যে পুলৱামা কাণ্ডৰ লগত তেওঁলোকৰ টেকটিকেল এথিক্স আছিল বা তেওঁলোকে কৌশলগত ৰণ আছিল এইখন লস্কৰে তৈবাই দায়িত্ব স্বীকাৰ কৰিছে লস্কৰে তৈবাৰ লগত তেওঁলোকে কৌশলগত ৰণ আৰম্ভ কৰিছিল ভাৰতৰ বিৰুদ্ধে এই ধৰণৰ প্ৰশ্ন উদয় হৈছে এটা নহয় হাজাৰ প্ৰশ্ন উদয় হৈছে আৰু হাজাৰ প্ৰশ্ন উদয় হ'ব সমগ্ৰ ভাৰতবাসী এতিয়া পুনৰ ৰক্ত গৰম হ'ব আৰু এইটোৱে বিচাৰিছে নেকি পাকিস্তানৰ বা বায়ু সেনাৰ সেনাধ্যক্ষগৰাকীয়ে এই ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আছে মই ৰাজীৱ মহন্তৰ ওচৰলৈ আহিছোঁ ৰাজীৱ মহন্ত ডাঙৰীয়া এই মন্তব্যটোৰ পৰা আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব পাৰে পাকিস্তানী বায়ু সেনাৰ ডেপুটিয়ে কৈছে যে আমাৰ কৌশলগত দক্ষতা আমি প্ৰদৰ্শন কৰিছোঁ নিৰ্লজ্জ ঘটনা এখন ৰাষ্ট্ৰ পাকিস্তানে নিজকে ৰাষ্ট্ৰ বুলি কোৱাৰ অধিকাৰ আছে নেকি তাৰপিছত এখন গণতান্ত্ৰিক দেশত আহি আক্ৰমণ চলাইছে 40 জনকৈ অৰ্ধসামৰিক বাহিনীৰ জোৱান নিহত হৈছে কনভয়ত এটেক কৰা হৈছে RDX দি পেলাই তাৰপিছত তেওঁলোকে কয় যে তাত আমাৰ কৌশলগত দক্ষতা প্ৰদৰ্শন কৰিছে আৰু কৈছে যে এইবাৰ অপাৰেশ্যন সেন্দুৰৰ পৰৱৰ্তী সময়তো আমি একেই দক্ষতা প্ৰদৰ্শন কৰিছোঁ অৰ্থাৎ তেওঁলোকে কৈ দিছে যে আমি সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা কৰোঁ আমি সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক আমি আচলতে ৰাষ্ট্ৰ নহয় আমি এটা ভূখণ্ডহে আচলতে পাকিস্তানৰ সকলো কথা বতৰাবিলাকে নিৰ্লজ্জ তেওঁলোক সদায় সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক দেশ হিচাপে পৰিগণিত হৈ আছে ইতিহাসত সেইটো প্ৰমাণ হৈছে বাৰে বাৰে প্ৰমাণ হৈছে দেশত কেইবাটাও আক্ৰমণ সংঘটিত হৈছে আমাৰ সংসদ ভৱন আক্ৰমণ কৰা হৈছে মুম্বাইত ৰেলত বিস্ফোৰণ ঘটোৱা হৈছে মুম্বাইত চিৰিয়েল ব্লাষ্ট হৈছে প্ৰতিটো লস্কৰী তৈবা আৰু আন JM জৈচ ই মহম্মদ জড়িত হৈ আছে গতিকে সেই সময়ছোৱাত বাৰে বাৰে ভাৰতে কৈ আহিছে যে এনেধৰণৰ ঘটনাত পাকিস্তানৰ হাত আছে বাৰে বাৰে তেওঁলোকে কৈ আহিছিল নহয় আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজি থকা এখন দেশ কিন্তু তাৰ বায়ু সেনাৰ যিজন ভাইচ মাৰ্চেল
তেওঁ কৈছে ঔৰংজেব আহমেদ তেওঁ কৈছে যে আমাৰ কৌশলগত দক্ষতা আমি প্ৰদৰ্শন কৰিছোঁ ইয়াৰ নিৰ্লজ্জ ঘটনা নিশ্চয় নিৰ্লজ্জ ঘটনা আৰু এই ঘটনাটোৰে এই মন্তব্যটোৰে নিশ্চয় ভাৰতক উচতনি দিয়াৰ এটা পৰিকল্পনা আছে পাকিস্তানৰ তাৰ পাছত দেখিবলৈ পোৱা গৈছে এই ধৰণৰ উচতনিমূলক মন্তব্য দিলে হয়তো ভাৰতে হয়তো আক্ৰমণ কৰিব পাৰে পাকিস্তানক তেতিয়া হয়তো পাকিস্তানে পুনৰ মাৰ্কিন ৰাষ্ট্ৰপতি বা ৰাষ্ট্ৰসংঘত যাব পাৰে বা ভাৰতে যি শান্তি আলোচনা ভাৰতে যি চিজফেয়াৰ ভায়লেট কৰা বুলি তেওঁলোকে হয়তো অভিযোগ উত্থাপন কৰিব পাৰে এইও এটা তেওঁলোকৰ টেকটিকেল তেওঁলোকৰ কৌশলগত ৰণ হ'ব পাৰে সৌৰভ বৰা ডাঙৰীয়া কি ক'ব বিচাৰিছে আপুনি মই এটা কথা ক'ব খুজিছোঁ এইটো যিটো ঘটনা সংঘটিত হৈছিলে পুলৱামাত সেই ঘটনাটোৰ পৰা আমাৰ এনেকুৱা এটা হৈছিল যে আমাৰ চোৰাংচোৱা মানে ইণ্টেলিজেঞ্চৰ ফেইলাৰ বা এই কথাটো আমাৰ এটা ধৰা পৰি গৈছিলে সেইটো অস্বস্তিকৰ কথা আছিল কিন্তু এতিয়া পাকিস্তানৰ যিজন ভাইচ মাৰ্শ্বেল তেওঁ স্বীকাৰোক্তিটোৱে কিন্তু এটা ভাৰতৰ মই ৰাজনৈতিক এটা প্ৰসংগ কথা আনিব খুজিছোঁ এইটো ব্লেছিং ইন ডিছগাইজ বুলি কয় মানে তেওঁ কিছুমান অস্বস্তিৰ পৰা মোদী চৰকাৰখন মুক্ত হ'ব পাৰিব সেই ঘটনাটোৰ পিছত আন বহুতৰ দৰে সেই সময়ত জম্মু কাশ্মীৰৰ যিজন লেফটেনেণ্ট গভৰ্ণৰ আছিল সত্যপাল মালিক তেওঁ পিছত দেৰিকৈ কৈছিল যে এই ঘটনাটোৰ ক্ষেত্ৰত হয়তো চৰকাৰৰ হাত আছে বা তেওঁ কোনোবা টিভিৰ আগত তেওঁ নেশ্যনেল টিভিৰ আগত তেওঁ মন্তব্য কৰিছিল সেই কথাটোৱে কিন্তু ইমান দিনে মোদী চৰকাৰক বা বিজেপিক আঘাত কৰি আছিল আজি যেতিয়া একেলগতে একে সময়তে যেতিয়া পাকিস্তানৰ ভাইচ মাৰ্শ্বালে কথাটো ক'লে সেইটো ভাৰতৰ কাৰণে ইণ্টেলিজেঞ্চৰ দুৰ্বলতা যেনেকৈ হয় ঠিক একেদৰে পলিটিকেলি কিন্তু এইটো বিজেপিৰ কাৰণে মোদী চৰকাৰৰ কাৰণে ব্লেছিং ইন ডিছগাইজ তেওঁলোকে এটা অস্বস্তিৰ বা মুক্ত হোৱাৰ এটা সুযোগ লাভ কৰিছে বুলি মই ভাবোঁ সেইটো হৈছে ৰাজনৈতিক দৃষ্টিকোণ এই আছিল সৌৰভ বৰা মুঠৰ ওপৰত যে নহওক এই সময়ছোৱাত দুয়োখন দেশৰ সংঘৰ্ষময় এই সময়ছোৱাত কিবা এটা কাৰণত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ হস্তক্ষেপত দুয়োখন দেশে যুদ্ধবিৰতিক লৈ সন্মান হৈছে তেনে সময়ছোৱাত পাকিস্তানৰ বায়ুসেনাৰ ডেপুটি মাৰ্শ্বেলগৰাকী এই ধৰণে পুলৱামাৰ কাণ্ড পুলৱামাৰ যি হত্যাকাণ্ড পুলৱামাৰ যি নৰসংহাৰ পুলৱামাৰ যি আক্ৰমণ সেই আক্ৰমণত পাকিস্তানৰ সৈন্যৰ কৌশলগত ৰণ বুলি কোৱা এই মন্তব্যক ভাৰত চৰকাৰে ভাৰতৰ ডিফেন্স মিনিষ্টাৰ ভাৰতৰ প্ৰতিৰক্ষা বিভাগ ভাৰতৰ সমগ্ৰ ভাৰতৰ 140 কোটি জনতাই এই মন্তব্যটো কি ধৰণে গ্ৰহণ কৰে এই মন্তব্যটোৰ পাছত এইসকলৰ প্ৰতিক্ৰিয়া কি হ'ব সেয়া পৰৱৰ্তী সময়ত হৈ পৰিব অধিক লক্ষণীয়